নমস্কাৰ। অহা 10 ভাদ শুক্ৰবাৰ ইংৰাজীৰ 28 আগষ্ট 2026 চন ভাৰতীয় 6 ভাদ মোং 14 ৰবিয়াও এদিনাখন খণ্ডগ্ৰাস চন্দ্ৰগ্ৰহণ আছে। ভাৰতত এই গ্ৰহণ অদৃশ্য। আণ্টাৰ্কটিকা, আফ্ৰিকা, ইউৰোপ, এছিয়া, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰত গ্ৰহণ দৃশ্যমিত হ'ব। ভাৰতীয় মান সময়মতে গ্ৰহণৰ উপচ্ছায়া অৰ্থাৎ স্পৰ্শ আৰম্ভ হ'ব ৰাতিপুৱা 6:52। গ্ৰহণ আৰম্ভ হ'ব দিনৰ 8:04। গ্ৰহণৰ মধ্যভাগ দিনৰ 9:43। গ্ৰহণৰ শেষ দিনৰ 11:22। গ্ৰহণৰ উপচ্ছায়া শেষ হ'ব দিনৰ 12:33। আৰু গ্ৰাসমান হ'ল 0.935। বলয়গ্ৰাস স্থিতি সময় হ'ব 3 ঘণ্টা 18 মিনিট। আৰু ভাৰতত যিহেতু এই গ্ৰহণ অদৃশ্য, গতিকে অদৃশ্য গ্ৰহণৰ সময়ত পাক দ্ৰব্যাদি খোৱা লোৱাত কোনো বাধা নিষেধ নাথাকে। যদি কোনো খোৱা বস্তু থাকে সেই সময়খিনিত আপোনালোকে তুলসী পত্ৰ এটা দি ৰাখিব পাৰে। আৰু গৰ্ভৱতী মহিলাসকলে বিচনা ত্যাগ কৰি সেই সময়খিনিত কোনো মন্ত্ৰ জপ কৰি থাকিব পাৰে, বিশেষকৈ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি থাকিব পাৰে। আৰু সেই সময়ত কোনো বেজী বা কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব। সময়মতে আপোনালোকৰ ঔষধ পাতি কিন্তু খাব পাৰিব। ধন্যবাদ।